আমি যিখন ৰিক্সাত উঠো, আমি যিখন অটো ৰিক্সাত উঠো, আমি যিখন বাছত উঠো, সিও যেন অচিনাক্ত লোকে চলাবলৈ আৰম্ভ কৰিলে। অচিনাক্ত লোকে অসমৰ অৰ্থনীতিটোক নিজৰ হাতলৈ লৈ যাব আৰম্ভ কৰিলে। অসমৰ যুৱক যুৱতীসকলে অসমীয়াক সেই অচিনাক্ত লোকসকলৰ পৰা ৰক্ষা কৰিব লাগিব। আমাৰ মাটি, আমাৰ খেতি, আমাৰ উদ্যোগ আমি নিজৰ ভৰিৰে আকৌ এবাৰ আমি নিজৰ ভৰিত নিজক থিয় কৰাব লাগিব। সেইটো জাতি, যিটো জাতিৰ খেতি পথাৰতো অচিনাক্ত লোক থাকে, যিটো জাতিৰ বাছখনো অচিনাক্ত লোকে চলায়, যিটো জাতিৰ ঘৰৰ দুৱাৰ মুখতো অচিনাক্ত লোকজনে আহি কাম কৰে, সেই জাতিটোৱে বহু দিনলৈ নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ থাকিব নোৱাৰে।